ভিডিঅ'টো মই কি বুলি আৰম্ভ কৰোঁ মই একো বুজি পোৱা নাই। বহুতে কৈছে কিবা এটা কোৱা তুমি। তেতিয়া মই ভাবিলোঁ যে মই নক'লে হয়তো মানুহে ভুল বুজিব পাৰে কিবা। বহুত কিবা কিবি মনত উঠি আছে আৰু ক'বলৈ মন গৈ আছে বহুত কিবা কিবি। আৰু এইকেইদিন কি চিটুৱেশ্যনত আছোঁ সেইটো বুজি পাইছেই সকলোৱে, আৰু প্ৰত্যেকৰে হয়তো মোৰ নিচিনা একে চিটুৱেশ্যন হৈছে। কিন্তু দাদাক 11.5 বছৰ লগ পালোঁ মই। সেইবাবে হয়তো মোৰ কাৰণে অকণমান কথা ক'বলৈ সেইটো কাৰণে দিগদাৰ পাইছোঁ। মানে মই জানো মই কথা ক'ব নোৱাৰিম, সেইকাৰণে হয়তো মোক অকণমান মানে সময়ৰ দৰকাৰ আছিল যে বস্তুটো মানি ল'বলৈ। দাদা যে নাই সেই বস্তুটো মানি ল'বৰ কাৰণেও মোক বহুত সময় লাগিছে। আৰু নৰ্থ ইষ্ট ফেষ্টিভেলৰ কথা ওলাই আছে যিহেতু মই এটা কথা ক'ব বিচাৰোঁ। তেতিয়া ঠাণ্ডা দিন আছিলে, মই একজেক্টলি মাহটো পাহৰি গৈছোঁ। জানুৱাৰী ফেব্ৰুৱাৰী বা এনেকুৱা ভিতৰতে হ'ব 2025। সকলোৱে গম পায় মই দাদাৰ লগত 2014 মই 4 জুলাইৰ দিনাখন দাদাক লগ পাইছিলোঁ মই 2014। আৰু সেই তেতিয়াৰ পৰা দাদাৰ লগত এনেকুৱা এটা ৰিলেশ্যনশ্বিপ এটা হৈছিলে য'ত মানে দাদাই নিজৰ কথা মোৰ লগত শ্বেয়াৰ কৰিছিলে। আৰু এই মোৰ কথাবোৰ কওঁতে অলপ খেলি মেলি হৈছে। মানে মই কথাটো ক'ব গৈছোঁ যে মানে এইবোৰ কথা পিছত মোৰ লগত কি ৰিলেশ্যন বা মই কিমান দিন দাদাক লগ পালোঁ এইবোৰ সাধাৰণ কথা, একো নাই। এতিয়া যিহেতু নৰ্থ ইষ্ট ফেষ্টিভেলৰ কথা ওলাই আছে, মাৰ্ঘেৰিটাত শ্ব' আছিলে সেইদিনাখন। আৰু সেই শ্ব'ৰ দিনাখন দাদালৈ মানে ফোন এটা আহিলে। মই আছিলোঁ ওচৰত তেতিয়া। মই তেতিয়া বিয়া হৈছোঁ। দাদাই মানে মোক মাতি পেলাই মানে সুধিছে আৰু তোৰ বিয়া হ'ল যে কেনেকুৱা, চব ঠিকে চলি আছেনে, হাজবেণ্ডৰ কেনেকুৱা, শৰতৰ কেনেকুৱা সুধিছে, বা ফেমিলি কেনেকুৱা শৰতহঁতৰ, এইবোৰ কথা সুধিছে। তো সেইবোৰ সুধোতে মানে দাদাৰ লগত অকলশৰে পাইছিলোঁ। আৰু তেতিয়া দাদাই মানে মোক দাদালৈ ফোন এটা আহিলে। মানে সেই ফোনটো আহোঁতে দাদাক কৈছে মানে নৰ্থ ইষ্ট ফেষ্টিভেলৰ কথা। তেতিয়া দাদাই কৈছে অমৃতপ্ৰভা যাব, তাই মানে ডান্সো কৰে আৰু গাবও মোৰ লগত, তাই ডান্সৰ এটাও ৰাখি দিব পাৰিবি, এনেকৈ কৈছে। আৰু তেতিয়া আৰু বৌৰ কথা কৈছিলে, ইটো চাইডৰ পৰা বৌৰ কথা কৈছে। মানে যে বৌৰ কথা কওঁতে তেতিয়া ক'লে কি গৰিমা নাযায়, মোৰ লগত ভাইটি এজন যাব, নামটো ক'লে কিবা এটা, এজন যাব, আৰু তেওঁ ইণ্টাৰনেশ্যনেল ট্ৰিপ কৰা নাই, যাম বুলি কৈছে। তাৰপিছত ক'লে যে কোনোবা এজনৰ নাম মেনশ্যন কৰিলে যে এটা দ্বীপ আছে হেনো, আমি তাতে যাম। এই দ্বীপটো হেনো মানুহে ইমান এক্সপ্ল'ৰ কৰা নাই, আৰু সেইটোতে আমি যাম। তেওঁ চব এৰেঞ্জ কৰি থৈ দিছে, য়ক নে কি এখন বুক কৰিছে, মানে চব ৰেডি কৰি দিছে। আমি সেনেকুৱা প্লেনিং কৰিছোঁ বুলি কৈছে দাদাই। আৰু তো তেতিয়া সেইটো কথা কৈছিলে দেই। পিছত কোনোবাই কৈছে দাদা যাব মন নাছিল, কিবা হয়তো দাদাৰ গাটো বেয়া আছিলে। লাষ্ট যোনটো এটা দাদা ভাগৰ কেছেটৰ যোনটো এটা সংগ্ৰহ কৰি থৈছে, দাদাৰ যোনখিনি কেছেটৰ যিমান টাইমৰ পৰা কৰিছে সেইখিনি, তো সেই তাতে ইনগ্ৰেট কৰিবলৈ যাওঁতে তেতিয়া দাদাৰ যোনখিনি কথা আছিলে, সেই কথাখিনি শুনি পেলাই মই তেতিয়াই গম পাইছোঁ দাদাৰ গাটো বেয়া। আৰু ইমান দিন লগ পাইছোঁ যিহেতু গম পাওঁ দাদাৰ গাটো বেয়া হৈছে। আৰু দাদাৰ গাটো বেয়া হৈ আহি আছিলে লাহে লাহে। এটা কথা মই বুজি নাপাওঁ,
তেওঁ ইমান এজন ডাঙৰ ব্যক্তি, তেওঁৰ চিজাৰ এটেক আহিছে কেইবাবাৰো, তেওঁৰ লগত এটা মেডিকেল টিম এনি টাইম থাকিব লাগে। আচলতে এটা মেডিকেল টিম থাকিবই লাগে, কাৰণ তেওঁ কেতিয়া চিজাৰ আহে ঠিক নাই, কেতিয়া কি হয় ঠিক নাই। তেওঁ আমাৰ কাৰণে কি হয়, কেনেকুৱা এজন ভগৱান হয় আমাৰ কাৰণে। তো তেওঁ কেনেকে ৰাখিব লাগিছিলে, সেই বস্তুটো অভাৱ হ'ল প্ৰথম কথা। আৰু ছেকেণ্ড কথা, ডক্টৰে যিহেতু ষ্ট্ৰিক্টলি কৈছিলে পানী আৰু জুইত একেবাৰে দাদাক নামিবলৈ মানা আছে, সেইটো কথা আমি যোনকেইজন লগত থাকো সেইকেইজনেতো এটলিষ্ট জানো। দাদাৰ চিজাৰ হৈছে বুলি কোৱাৰ লগে লগে মই ইমান চিজাৰৰ কথা নাজানোৱে। মই গোটেই গুগলত চাৰ্চ কৰি পেলাই গোটেই কি হয়, কি খালে ভাল, কি খালে বেয়া, মই নাথাকিলেও লগত মই মেছেজ কৰি দিওঁ, দাদা এইটো খাওকচোন, ভাল, এইটো শুইছে নাই আপুনি, টাইম টেবুল মতে খাইছেনে নাই, এনি টাইম ভালে আছানে তুমি, দাদা খবৰ লৈ থাকিলে ভাল পায়। তো এতিয়া কথাটো হ'ল এনেকুৱা, সেই পানীত যে নামিব নালাগে এই কথাটো নজনাৰ কোনো কথা নাই। সিদ্ধাৰ্থ হওক বা শেখৰ দা হওক, সিদ্ধাৰ্থ 2014 পৰা দাদাক মেনেজ কৰিছে। 2014 মই দাদাক লগ পাইছো আৰু তাক মই তেতিয়াৰ পৰা চিনি পাওঁ। আজি 11.5 বছৰ হৈ গ'ল। তাক সি চাগে 6 মাহমান আগত আহিছে, বাৰু 12 বছৰেই হ'ল তাৰ। ইমান বছৰত সি ইমানখিনি পইচা কেনেকে গোটাব পাৰে, মানে সি ইমানখিনি পইচা, সি 3 কোটি টকা কেনেকে, মানে শুনিছো এতিয়া ইমানখিনি আছে বুলি, তাৰ কেনেকে গোটাব পাৰে, মানে আমি আচলতে কিমান পইচা পাওঁ চাগে কোনো নাজানে। আমিতো সঁচাকে কোচিংগাৰ হৈয়ে থাকি গলো আৰু মানে একো নিবিচাৰিলো। দাদাৰ লগত গাবলৈ পাইছো যে, সেইটোৱে আমাৰ কাৰণে বহুত বুলি মানে আমি ভাবিলো। আৰু মানে পাইও একো নাপালো নিচিনা হৈ থাকিলে এতিয়া। আৰু আমাক সঁচা কথা ক'বলৈ গ'লে সেইটো সেই সন্মানকণ আমি বা সেই দাদাৰ লগত থকা সময়কণহে দিয়ে। দাদাৰ লগত যেতিয়া আমি থাকো তেতিয়া সেইকণ আমাক ৰেচপেক্ট দিব বা ভালকে মাতিব। তাৰ বাহিৰে আমি দাদা আঁতৰি গ'লে আমাক সঁচা কথা ক'বলৈ গ'লে মানে কি আৰু মানুহৰ নিচিনা ব্যৱহাৰ নকৰে বুলিয়ে ক'ব লাগিব। ঐ তই এইটো কৰ, ঐ, মানে এনেকুৱা আৰু যদি কিবা কমপ্লেইনটো কৰো দাদাৰ আগততো সৰ্বনাশী। তেতিয়াতো আৰু কি হ'ব ঠিকেই নাই। আমি যদি কেতিয়াবা কিবা অসুবিধা পাওঁ তেওঁলোককো ক'বলৈ আমাৰ ভয় লাগে। কেতিয়াবা মানে এনেকুৱা হৈছে কথাই ওলাই যায়, তেতিয়া দাদাৰ আগত দাদাৰ কাণত পৰে, দাদাক খং কৰে, তেতিয়াতো আৰু বেলেগে চিটুৱেশ্যন হৈ যায়। আৰু সেই দাদাই গম পালে কি হ'ব, দাদাই গম পালে মানে বহুত কথা এনেকুৱা জানিছিলো যোনবিলাক কথা দাদাই গম পালে বহুত ডাঙৰ কথা হৈ যাব। আৰু সেইবোৰ কথা হয়তো মানে দাদাই গম নোপোৱাকে গুচি গ'ল। আৰু সেইবোৰ কথা আমি ক'বলৈ ভয় লাগিছিলে, কাৰণ কি দাদাই তো গম পালে দাদাৰ গৰিমা বৌ জানে, চবেই কৈছিলে আৰু যে দাদাৰ ব্ৰেইনত এটা মানে স্পট পৰিছে চিজাৰ আহি পেলাই। আৰু সেইটো কাৰণে হয়তো দাদাই ব্ৰেইনত আঘাত পাব এইবোৰ কথা ক'লে। আৰু সেইকাৰণে আমি বহুত কথা লুকাই ৰাখিছিলো দাদাক। আৰু মনে থাকিলো, যিমান দিন থাকিলো মনে থাকিলো, যিমান পাৰো সহ্য কৰিব চেষ্টা কৰিলো। আৰু ইমান দিন মানে মুখখন বন্ধ কৰিয়ে ৰাখিলো বুলি ক'ব লাগিব। আৰু হয়তো দাদাও জানিছিলে, মানে এতিয়া মই গম পাইছো দাদাই জানিছিলে যে মই কোনটো এটা মেণ্টেল ষ্টেটত মই চুজ কৰিব লগা হৈছিলে এটা সময়ত, বা যেতিয়ালৈকে মই মনে আছিলো হয়তো মই তেতিয়ালৈকে মই মেণ্টেল হেৰি এটা পাই আছিলো, মেণ্টেল এটা কি বুলি কয়
এটা টৰ্চাৰ পাই আছিলোঁ। আৰু এতিয়া এতিয়া মই মানে ক'ব লাগিব। এতিয়া মই নকলেও একো নাই, কিন্তু ক'লে মোৰ মনটো শান্তি লাগিব। মই এনেকুৱা লাগিছে এতিয়া ক'লে মই যেতিয়া খুলি পেলাই কথাবোৰ ক'ম, তেতিয়া মোৰ মনটো অলপ ভাল লাগিব হয়তো। মানে কিন্তু গাৰাই গম পাইছিলে যে মোৰ লগতো বহুত পলিটিক্স হ'ল। এই বেণ্ডটোত মোকো উলিয়াবৰ কাৰণে বহুত চেষ্টা কৰিলে। আৰু দাদাই সেইটো কথা জানিছিলে। মই কালি লোহিত দাক লগ পাইছিলোঁ। লোহিত দাই হেনো দাদাৰ আগত কৈছিলে, যে মানে মই শতাব্দীয়ে মোক বুজি পাইছিলে, তাই মোক অন্তৰৰ পৰা বুজি পায়, আৰু তাই বিয়ালৈ মই যাব লাগিব এনেকৈ কৈছিলে। আৰু তাইক ওলাবৰ কাৰণে বহুত চেষ্টা কৰিলে, বহুত পলিটিক্স কৰিলে তাইৰ লগত, এনেকৈ কৈছিলে হেনো। গতিকে দাদাই একো কথা নজনা নহয়, সেইকাৰণে হয়তো দাদাৰ লগত ইমান দিন থাকিলোঁ। কোনো কাৰণত মানে আজি পৰ্যন্ত মানুহে মোক দাদাই দিয়া নামটো দিয়ে চিনি পায়। মানে মোক শতাব্দী বুলি কোনো নাজানে, মোক কলি বুলিয়ে চিনি পায়। মোক কোনেও চিনি পোৱা নাছিল। দাদাইতো পৰিচয় দিলে মোক, আৰু দাদাই নাম দিলে মোক, দাদাই হেৰি কৰিলে মোক, দাদাই ৰাখিলে, দাদাই প্ৰটেক্ট কৰিলে। প্ৰত্যেকটো কোনোবাই কিবা ক'লে দাদাই প্ৰটেক্ট কৰে। তাইৰ মাতটো সৰু, কিয় একো নহয়, তাই এইটো মাততে গাব, তাইৰ মাতটো নহ'লে চেঞ্জ হৈ যাব, বেছি চিঞৰিব নালাগে। মা মৰোতে, মা ঢুকুৱাৰ দিনাখনে জ্বলাই আহিছো। দাদা আহিও কৈ পাইছেগে। মা ঢুকুৱাৰ পিছত মই কি কৰিম মই একো বুজি পোৱা নাছিলো। মা ঢুকুৱাৰ পিছত দাদাক ফোন কৰিছো, দাদাই ফোন কৰিছে বোলে খবৰ বোলে, কৈছে ভালে আছ? দাদা মই কি কৰিম এতিয়া, মই নাজানো মই কি কৰিম, মই একো বুজি পোৱা নাই মই কি কৰিম। তেতিয়া দাদাই কৈছিলে একো নহয়, তই কি কৰিম, তই গুচি আহ, আকৌ প্ৰগ্ৰাম আছে নহয় ইয়াতে, খানাপাৰাত প্ৰগ্ৰাম আছে, অমুক তাৰিখে। সেয়া 21 চনৰ কথা। তেতিয়া মই আকৌ গুৱাহাটী আহিছিলো। লকডাউনৰ সময়ত মই ৰুম এৰি দিছিলো, আকৌ মই ৰুম বিচাৰি মেলি আকৌ ৰুম ল'লো। দাদাই আকৌ মোক সাহস দিলে। মা বেমাৰ হৈ থকা টাইমতো দাদাই মোক প্ৰত্যেকটো সময়ত বহুত বেছি, মানে এনি টাইম, মানে তেওঁ মানে মোৰ এটা সাহস আছিলে। মানে আমাৰ চবৰে, মানে তেওঁৰ লগত জড়িত থকা মানুহ জুবিন দা আছে, আমাক কোনো একো কৰিব নোৱাৰে। মানে আমি এটা মানে ভাল এটা হৈ পেলাই আমাক বেকবোন আছিলে আমাৰ। মানে মোৰ দেউতা মা ঢুকালে যেনেকুৱা লাগিব, মোৰ দেউতা জীয়াই আছে এতিয়াও, তেওঁৰ 90+ হৈ গ'ল। মোৰ মা ঢুকাওঁতে মোৰ যেনেকুৱা লাগিছিল তেনেকুৱাই দুখ লাগিছে এতিয়া মোৰ। আৰু মানে প্ৰত্যেকজন অসমীয়াই যোনটো ফিল কৰিছে, দাদাই মানে কিছুমান কথা কৈছিলে, আজি মই ক'ব বিচাৰোঁ। দাদাই কৈছিলে, মই এতিয়া যে মানুহে গানবোৰ শুনি থাকে একো বুজি নাপায়, এনেই শুনি থাকে, কিন্তু মই যোনদিনাখন মৰিম সেইদিনাখন সেই গানবোৰৰ অৰ্থ বুজি পাব। হয়, এতিয়া গানবোৰ যে লগাই আছে যে, সেই লগালে যেন এইটো গানো মিলে দেখোন পৰিস্থিতিটোৰ লগত, এইটো গানো মিলে দেখোন, সেই তেনেকুৱা এটা পৰিস্থিতি হৈছে। আৰু ছেকেণ্ডতে কৈছিলে
কেকে ঢুকাওঁতে মই গৈছিলোঁ, তেতিয়া কেকে ঢুকাওঁতে বহুত দুখ পাইছিল। দাদাই মোক কৈছিলে যে কেকেটো গুচি গ'ল আৰু আমাৰ লগৰ প্ৰায়খিনিয়ে 50 এইটো হেৰিতে গুচি যায়। মানে যদি মই মৰোঁ এই 50 to 55ৰ ভিতৰতে মৰিম, আৰু যদি বাচি গ'লোঁ আৰু যদি মৰোঁ মই এইটোতে মৰিম আৰু ঠিক নাই, মৰি যাব পাৰোঁ। সেই আপুনি কি কথা কয়, ভাবিবই নোৱাৰো যোনটো বস্তু মানে দাদাই মুখেদি কৈ দিয়ে, মানে আমাৰ কেনেকুৱা লাগি যায় সেইটো টাইমত। মানে দাদা প্লিজ এনেকুৱা এইবোৰ কথা ক'ব নাপায় নহয়, নক'বচোন। আমি ভাবিব মানে মৰি যাম, আমি চব মৰি যাম, আমি এনেকৈ নক'ব। তেতিয়া এনেকৈ কয়। তাৰপিছত ক'ব মই কেতিয়াবা দাদাক বহুত বেয়া কমেণ্ট দিয়ে, আৰু দাদাই যেতিয়া গম পায় মোক এনেকৈ বেয়াকৈ কৈছে, তেতিয়া দাদাই কয় হেৰি মই এনেকুৱা জেগাত গৈ পেলাই মৰিম, কোনো মানে মই প্ৰকৃতিৰ মাজত গৈ পেলাই মৰিম আৰু কোনো গম নাপাব। মাই ডেথ উইল বি এ মিষ্ট্ৰী। আৰু মই তেতিয়া মিডিয়াক মই টিআৰপি নিদিওঁ, এনেকৈ কৈছিলে। তেতিয়া মই টিআৰপি নিদিওঁ সিহঁতক। আৰু কয় হেৰি লাইফ ইজ আনপ্ৰেডিক্টেবল, লাইফ কি বুলি কয়, মাই ডেথ উইল বি এ মিষ্ট্ৰী, 55 to 55ৰ ভিতৰতে মৰিম, প্ৰকৃতিৰ মাজত গৈ পেলাই মৰিম। প্ৰত্যেকটো কথা কেনেকৈ মিলিব পাৰে, মানে প্ৰত্যেকটো কথা কেনেকৈ মিলিব পাৰে, মানে কেলে বা ক'লে এনেকৈ। বাৰু যি কি নহওক, এতিয়া চবৰে খং উঠি আছে, তদন্ত হ'ব লাগে, আৰু যদি দোষী হয় কোনোবা, দোষীয়ে শাস্তি পাব লাগে, আৰু এইটো যাতে একদম নিকা তদন্ত হওক। মই হিমন্ত বিশ্ব ছাৰক একদম ৰিকুৱেষ্ট কৰিছোঁ, নহ'লে মানুহ মৰি যাব। দাদাই যদি সঁচাকৈ দাদাৰ লগত কিবা হৈছে, মই নাজানো কি হৈছে, মোৰ বিশ্বাস নহয় এইটো হৈছে বুলি, কিন্তু যদি হৈছে, এটা কথাটো হয়, দাদাক কিন্তু বহুত ইউজ কৰা হ'ল। প্ৰথমতেও যেতিয়া এনকে প্ৰডাকশ্যনত আছিল, তেতিয়া আমাক দাদাই নিজে কয় যে মানে ইউজ কৰিলে মোক বহুত বুলি। আৰু তাৰপিছত দাদাই এনেকৈ এইটো তাৰপিছত মিডিলৰ আণ্ডাৰত আহিলে, তাৰপিছত ঠিকে থাকিলে। আকৌ কিন্তু সিদ্ধাৰ্থৰ কান্ধত যেতিয়া বোজাটো পৰিলে, তেতিয়া সিদ্ধাৰ্থে যেতিয়া চম্ভালিবলৈ ল'লে, তেতিয়া বস্তুবোৰ এনেকুৱা হৈ গ'ল। মোৰ এনেকুৱা অনুভৱ হয়, দাদাই যে আমাক ভাল পায়, সেইটো বস্তুটো তেওঁলোকে বেয়া পায়। দাদাই যে আমাক কেয়াৰ কৰে, বা হয়তো তেওঁলোকে ইনচিকিউৰ ফিল কৰে নেকি, মানে তেওঁলোকত কি আমাক বেছি ভাল পায়। হয়, এইটো দাদাই আমাৰ ছোৱালীকেইজনী বহুত মৰম কৰে,